এডিআৰই জিঅ'গ্ৰাফিৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে তো এডিআৰই আমি গ্ৰেড 3 যিটো আমাৰ গ্ৰেজুৱেট লেভেলৰ আছিলে সেইখন কুৱেশ্যনবোৰ আমি চাইছোঁ যিমানখিনি দুটা আমাৰ এক্সাম হৈ গ'ল তাত আমি দেখিছোঁ যে জিঅ'গ্ৰাফি আমাৰ কুৱেশ্যন আহিছিলে যে আমাৰ অসমৰ বৰ্ডাৰ ওচৰত যিমানখিনি ষ্টেট আছে তাৰ ওপৰত কুৱেশ্যন আহিছিলে বা অসমে কাৰ কাৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইটোৰ ওপৰত কুৱেশ্যন আহিছিলে বা এইটো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীৰ ওপৰত কুৱেশ্যন আহিব পাৰে তাৰপিছত লোকেশ্যন বেছ কিছুমান কুৱেশ্যন আহিছিলে যেনেকৈ ধৰি লওক ছিকিম আৰু আছামৰ ৰিলেশ্যন মানে যিটো আমাৰ যেনেকৈ মই প্ৰথমে ক'লোঁ যে অসম আৰু তাৰ ওচৰ পাজৰে যিমানখিনি ষ্টেট আছে তাৰ ওপৰত কুৱেশ্যন আহিছিলে তাৰ উপৰিও আমি যদি চাওঁ তাত আমাৰ আহিছিলে কিছুমান মাউণ্টেইনছৰ ওপৰত কুৱেশ্যন আহিছিলে কিছুমান অ'চেইনছৰ ওপৰত কুৱেশ্যন আহিছিলে ইনডাইৰেক্টলি কুৱেশ্যনবিলাক সোধা গৈছিলে তাৰপিছত অসমৰ ডাইৰেক্টলি আমাৰ কুৱেশ্যন আহিছিলে সেইবিলাক হৈছে অসমৰ ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন আহিছিলে যে আছামৰ যিটো মই আপোনালোকক কৈছিলোঁ যে ডিষ্ট্ৰিক্ট আৰু এটা ছাব ডিষ্ট্ৰিক্ট বুলি এটা আমাৰ চেপ্টাৰ আছে সেইটোৰ ওপৰত কুৱেশ্যন আহিছিলে তাৰপিছত নিউলি নতুনকৈ যিহেতু ডিষ্ট্ৰিক্ট ক্ৰিয়েট কৰা গৈছিলে সেইটোৰ ওপৰত কুৱেশ্যন আহিছিলে বৰ্তমান আমাৰ ডিষ্ট্ৰিক্ট কিমান আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে তাৰ পিছত আমি যদি চাওঁ একেবাৰে লাষ্টত আমি কিছুমান এনভাইৰনমেণ্ট ৰিলেটেড বা ধৰি লওক কিছুমান কনচেপচুৱেল ৰিলেটেড কুৱেশ্যন আহিছিলে ইণ্ডিয়া এছিয়া মানে এনেকুৱা ওপৰত কুৱেশ্যন আমি অহা দেখা গৈছিলে চ' মেইনলি আমি অভাৰঅল কথাটো ক'বলৈ গ'লে আমি জিঅ'গ্ৰাফিৰ আমি মেইনলি যিখিনি কনচেপচুৱেল কুৱেশ্যন সেইখিনি আমি খুব কম দেখিবলৈ পাওঁ আৰু যিটো আমাৰ লোকেশ্যন বেছ কুৱেশ্যন আছে যেনেকৈ এইটো বস্তু ক'ত আছে বা হায়েষ্ট লাৰ্জেষ্ট এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমি দেখিবলৈ পাওঁ যিখিনি আমি জিঅ'গ্ৰাফিত কাউণ্ট কৰিব পাৰোঁ তো আমাৰ কনচেপচুৱেল কুৱেশ্যন কম আহে আৰু আমাৰ যিখিনি আমাৰ ডাইৰেক্ট কুৱেশ্যন আমাৰ লোকেশ্যন বেছ কুৱেশ্যন আমাৰ বেছি আহে তো এতিয়া আপোনালোকে গম পালে যে